দিছোঁ যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ধন্যবাদ দিছোঁ বীৰ লাচিত সেনাৰ সৈনিকসকলক। আৰু আজি এইটো যিটো যাত্ৰা, এই যাত্ৰা অবিৰত যাত্ৰা হ'ব। আৰু এটা কথা, বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। সেইকেইটা আমাৰ মূল দাবী, আৰু এই মূল দাবীকেইটা মানিব লাগিব। ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰী ঠিক গুণ্ডামী কৰিব, আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু কেনেকৈ পাছপৰ্ট পালে, এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে, আৰু পাছপৰ্ট জব্দ হ'ব লাগে। বাংলাদেশৰ পৰা নিছে এখন বাংলাদেশৰ পৰা প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপাত ধৰি লওক, ডাল মোৰ এইবোৰ নিজে নাইকিয়া হৈ যাব। সেইটো কথা পাতে নি, বেলেগ পাতক। তাৰ কথা মই বাৰু তাৰ কথা পাতিম নি? পিটন আমি ভয় খাই আছো, কালি হোৱাই নাই মই আজাদ চৌধুৰী ভয়ত। আজাদ চৌধুৰী ভয়ত আমাক কালি গোটেই লাচিত সেনা ওলাব, হোৱাই নাই বোলে, হয় নাই? কাৰ্যসূচী দীঘলীয়া হ'ব, সংবাদ মেল যোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা, এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা। এই নাটকবাজি কৰিলে নহ'ব। যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায়, এৰেষ্ট কৰিব লাগিব। কাইলৈও আহিব, পৰহি আহিব, আহি থাকিব। খালি ধাৰাবাহিক আন্দোলন, আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলিব। এতিয়া আৰু সীমা নাই আৰু, যিহেতু এৰেষ্ট নকৰিলে। এতিয়া আমি ৰাজপথত নামি আহিছোঁ, আৰু এতিয়া আন্দোলন চলি যাব। ইয়াৰ পৰাই হ'ব, অলপ পিছত, আৰু আধা ঘণ্টাৰ ভিতৰত দিছোঁ যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ধন্যবাদ দিছোঁ বীৰ লাচিত সেনাৰ সৈনিকসকলক। আৰু আজি এইটো যিটো যাত্ৰা, এই যাত্ৰা অবিৰত যাত্ৰা হ'ব। আৰু এটা কথা, বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। সেইকেইটা আমাৰ মূল দাবী, আৰু এই মূল দাবীকেইটা মানিব লাগিব। ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰী ঠিক গুণ্ডামী কৰিব, আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু কেনেকৈ পাছপৰ্ট পালে, এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে, আৰু পাছপৰ্ট জব্দ হ'ব লাগে। বাংলাদেশৰ পৰা নিছে এখন বাংলাদেশৰ পৰা নিছে। প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপাত ধৰি লওক, ডাল মোৰ এইবোৰ নিজে নাইকিয়া হৈ যাব। সেইটো কথা পাতে নি, বেলেগ পাতক। তাৰ কথা মই বাৰু তাৰ কথা পাতিম নি? পিটন আমি ভয় খাই আছো, কালি হোৱাই নাই মই আজাদ চৌধুৰী ভয়ত। আজাদ চৌধুৰী ভয়ত আমাক কালি গোটেই লাচিত সেনা ওলাব, হোৱাই নাই বোলে, হয় নাই? কাৰ্যসূচী দীঘলীয়া হ'ব, সংবাদ মেল যোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা, এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা। এই নাটকবাজি কৰিলে নহ'ব। যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায়, এৰেষ্ট কৰিব লাগিব। কাইলৈও আহিব, পৰহি আহিব, আহি থাকিব। খালি ধাৰাবাহিক আন্দোলন, আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলিব। এতিয়া আৰু সীমা নাই আৰু, যিহেতু এৰেষ্ট নকৰিলে। এতিয়া আমি ৰাজপথত নামি আহিছোঁ, আৰু এতিয়া আন্দোলন চলি যাব। ইয়াৰ পৰাই হ'ব, অলপ পিছত, আৰু আধা ঘণ্টাৰ ভিতৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।